মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল ছায়েন্স মাইনৰ যিখন পেপাৰ হয় ভাৰতীয় ৰাজনীতিৰ পৰিচয় ইন্ট্ৰডাকশ্যন টু ইণ্ডিয়ান পলিটিক্স, এই পেপাৰখনৰ এখন চেম্পল পেপাৰ বনাই দিবলৈ আহিছোঁ আৰু লগতে যোৱা বছৰ পেপাৰখনো দি দিছোঁ আৰু পেপাৰখনৰ শ্বৰ্ট কুৱেশ্যনকেইটা তোমালোকৰ মাজত দাঙি ধৰিছোঁ। আৰু এতিয়া তোমালোকৰ যিখন মাইনৰ পেপাৰ দিছে ইন্ট্ৰডাকশ্যন টু ইণ্ডিয়ান পলিটিক্স, এই পেপাৰখনত তোমালোকৰ টোটেল 4টা ইউনিট আছে আৰু এই টোটেল 4টা ইউনিটৰ পৰা টোটেল মাৰ্কছ তোমালোকৰ 60 মাৰ্কছ আহিব। যিহেতু তোমালোকৰ 60 মাৰ্কছৰ ৰিটেন হ'ব, 2 ঘণ্টা সময় পাবা আৰু 40 মাৰ্কছৰ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ কাৰণে যিখিনি এছাইনমেণ্ট, ইণ্টাৰনেল ছেছনেল পৰীক্ষা বা যিখিনি সেইখিনি অলৰেডি কলেজত হৈ গৈছে তোমালোকে গম পাইছে। বাকী 60 মাৰ্কছৰ তোমালোকৰ ৰিটেন পৰীক্ষা হ'ব, যাৰ কাৰণে তোমালোকৰ 4টা ইউনিট আছে। এই 4টা ইউনিটৰ পৰা টোটেল তোমালোকৰ মাৰ্কছটো ডিষ্ট্ৰিবিউট কৰি টোটেল 60 মাৰ্কছ আহিব। এতিয়া এই পেপাৰখনত তোমালোকৰ কেনেকুৱা ধৰণে কুৱেশ্যন আহিব, 1 নম্বৰীয়া মই 8টা কুৱেশ্যনেই দিছোঁ। সৰু সৰুকৈ তোমালোকৰ 8টা বা 6টা কুৱেশ্যন আহিব পাৰে। মই হ'লেও 8টা কুৱেশ্যন তোমালোকক শ্বৰ্ট কুৱেশ্যন হিচাপে দি দিছোঁ প্ৰত্যেকটো ইউনিটৰ পৰা চিলেক্ট কৰি, আৰু তাৰ উত্তৰখিনিও দি গৈছোঁ। এতিয়া হোৱাট ইজ ছেকুলাৰ ষ্টেট বা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ মানে কি? এতিয়া ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ মানে বহুত ডেফিনেশ্যন আছে। মই চিম্পলি এটা দি দিছোঁ, তোমালোকে চাই ল'বা। যদি ইয়াতকৈ ভালকৈ পোৱা তোমালোকে যিটোৱে ভাল পোৱা তেনেকৈ লিখিবা। ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ অৰ্থ হ'ল ৰাষ্ট্ৰই কোনো ধৰ্মকে স্বীকৃতি নিদিয়া, সকলো ধৰ্মৰ প্ৰতি সমানে সহানুভূতিশীল হোৱা, ধৰ্মৰ ভিত্তিত মানুহৰ মাজত কোনো ধৰণৰ বৈষম্য সৃষ্টি নকৰা, এনেকুৱা ধৰণে লিখিব পাৰা। তাৰপাছত PPৰ ফুল মিনিং আহিব পৰা পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ, বা তোমালোকক আহিব পৰা যে কোনটো সংবিধান সংশোধনীয়ে প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদৰ শব্দটো সংযোজন ঘটাইছিল। গতিকে এইটো 42তম সংশোধনীৰ মতে ঘটোৱা হৈছিলে আৰু এইটো 1976 চনত 1976ত। গতিকে এইটো তোমালোকে এনেকুৱা ধৰণৰ কিছুমান ডাটাবেছ কুৱেশ্যন আহিব পাৰে, সেইখিনি কথা তোমালোকে মনত ৰাখিবা। ইংলিছ মিডিয়াম, অসমীয়া মিডিয়াম দুইটাতে দি দিছোঁ। মই এটা মিডিয়ামতে পঢ়ি দিছোঁ, 2টা মিডিয়ামত পঢ়িবলৈ দীঘলীয়া হ'ব ভিডিঅ'টো, তোমালোকে চাই ল'বা। তাৰপাছত আহিব পাৰে ইজ ৰাইট টু প্ৰপাৰ্টি নাও এ ফাণ্ডামেণ্টেল ৰাইট, বৰ্তমান সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰ হয়নে? গতিকে বৰ্তমান সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰ নহয়। গতিকে এনেকুৱা ধৰণেও কিছুমান সৰু কুৱেশ্যন আহিব পাৰে। অসমৰ এটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা, বহুতবোৰ আছে, তাৰ ভিতৰত আমি AGPটোৰ কথা ক'ব পাৰোঁ। AGP এটা আঞ্চলিক দল। তাৰপাছত আহিব পাৰে যে ভাৰতৰ ইতিহাসত প্ৰথমবাৰ কেন্দ্ৰত জনতাৰ দল শাসন কেতিয়া আহিছিল? সেইটো 1977ত। কেইবাটাও অপশ্যন দিয়া হৈছে। হোৱাট ইজ দ্য মিনিং অফ কাষ্ট? কাষ্টৰ মিনিং জাতীয় অৰ্থ দিব পাৰে, জাতিৰ বহুতো অৰ্থ সংজ্ঞা দিয়া আছে, তোমালোকে সেইখিনি চাই ল'বা। যিখিনি ভালকৈ পোৱা তাকে লিখিবা। মই ইংলিছত এনেই চিম্পলি এটা দিছোঁ। এ কাষ্ট ইজ এ ফিক্সড social group into which an individual is born within a particular system of social stratification. বা one factor of communalism, সাম্প্ৰদায়িকতাৰ এটা কাৰণ লিখা, ব্ৰিটিছ শাসনৰ এটা সাম্প্ৰদায়িকতাৰ প্ৰধান কাৰণ হ'ব পাৰে। এতিয়া বহুত কাৰণ আছে, তাৰ ভিতৰত যিকোনো এটা কাৰণ লিখিবলৈ ক'লে এটা কাৰণ তোমালোকে উল্লেখ কৰি দিবা। তাৰপিছত প্ৰত্যেকটো ইউনিটৰ পৰা এটা এটা শ্বৰ্ট নোট লিখিবলৈ আহিব। গতিকে শ্বৰ্ট নোটত তোমালোকৰ হয় 3 নম্বৰকৈ 4টা, নহ'লে 4 নম্বৰকৈ 3টা লিখিবলৈ আহিব পাৰে। গতিকে প্ৰত্যেকটো ইউনিটৰ পৰা যদি আমি বাছি দিওঁ এনেকুৱা ধৰণৰ হ'ব পাৰে। ভাৰতীয় ৰাষ্ট্ৰই যুক্তৰাষ্ট্ৰীয় আৰু এককেন্দ্ৰিক চৰিত্ৰৰ কথা লিখিবলৈ আহিব পাৰে। 42তম সংশোধনী আইনৰ বিষয়ে সংবিধানৰ সংশোধনীৰ কথা আহিব পাৰে। বা আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা কি আহিব পাৰে। ভাৰতৰ লিংগভিত্তিক অসমতাৰ বিষয়ে আহিব পাৰে। সাম্প্ৰদায়িকতা বা ৰোজকৰণৰ হকে পৰামৰ্শ উলিয়াই আহিব পাৰে। গতিকে গোটেই বস্তুখিনি মিলাই পিনি আহিব পাৰে, সেইখিনি তোমালোকে মিলাই চাই ল'বা। তাৰপিছত তোমালোকৰ প্ৰত্যেকটো ইউনিটৰ পৰা এটা এটা লং কুৱেশ্যন আহিব। সেই লং কুৱেশ্যনখিনি তোমালোকৰ কি হ'ব, মিলাই তোমালোকৰ আহিব। যিহেতু 10 মাৰ্কছৰে হ'ব খুব বেছি, যিহেতু আগৰ পেপাৰবোৰত 80 মাৰ্কছ হ'লে, কিন্তু এতিয়া তোমালোকৰ যিহেতু 40 হ'ব, 60 মাৰ্কছ হ'ব। গতিকে লং কুৱেশ্যনবোৰত 10 মাৰ্কছেই হ'ব। গতিকে এটা ইউনিটৰ 2টা কুৱেশ্যন দিব, অৰকৈ দিব। যিটো কুৱেশ্যনে ভালকৈ পাৰে সেইটোৱে কৰিবা তোমালোকে। দৃষ্টিভংগী বুলিলে কি বুজা? ভাৰতীয় ৰাজনীতি আৰু ৰাষ্ট্ৰ অধ্যয়নৰ উদাৰতাবাদ বা মাৰ্ক্সবাদী আৰু গান্ধীবাদী দৃষ্টিভংগীৰ মূল বিষয়বস্তুৰ বিষয়ে আলোচনা কৰা। নহ'লে তাৰ লগত এটা দিব পাৰে, ভাৰতীয় ৰাষ্ট্ৰ আৰু ৰাজনীতিৰ প্ৰকৃতি সম্পৰ্কে দি টোকা যুগুত কৰা। তাৰপিছত 2 নম্বৰ ইউনিটটোৰ পৰা আহিব পাৰে যে সংবিধানৰ প্ৰস্তাৱনাটো ভাৰতৰ সংবিধানৰ অংশ হয়নে? ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ তাৎপৰ্য আলোচনা কৰা। বা ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ আদৰ্শসমূহ ৰূপায়ণত ভাৰত চৰকাৰ কিমান দূৰ সফল হৈছে। গতিকে এনেকুৱা ধৰণে কিছুমান কুৱেশ্যন আহিব পাৰে, সেইখিনি তোমালোকে মিলাই লিখিবা। অকণমান ক্ৰিটিকেলি আহিব পাৰে 2-এটা কুৱেশ্যন।
ভাৰতৰ ৰাজনৈতিক দলৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা, ভাৰতীয় ৰাজনীতিত বামপন্থী দলৰ কাৰ্যকৰীতা আৰু ভূমিকাৰ বিষয়ে আলোচনা কৰা, সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে ধৰ্মনিৰপেক্ষতাই হৈছে উৎকৃষ্ট প্ৰতিকাৰ বিচাৰ কৰা, বা ভাৰতৰ ক্ষমতা গাঁথনিৰ নিষিদ্ধ হিচাপে শ্ৰেণী, জাতি, লিংগ আৰু ধৰ্মৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। গতিকে এনেকুৱা ধৰণে তোমালোকৰ প্ৰত্যেকটো ইউনিটৰ পৰা মিক্স আপ কৰি লং কুৱেশ্যনবোৰ আহিব পাৰে। আৰু এটা কথা মনত ৰাখিবা, প্ৰত্যেকটো ইউনিটৰ লগতে এটা কুৱেশ্যন থাকিবই নিজৰ ইউনিটটো। এতিয়া মই তোমালোকক যোৱা বছৰ যিখন পেপাৰ, সেই পেপাৰখনৰ শ্বৰ্ট কুৱেশ্যনকেইটা প্ৰথমতে ছল্ভ কৰি দিছোঁ। তোমালোকে পেপাৰখন চাবা, মই পিছত দিয়ে দিছোঁ, লগত আছে যদি চাই যাবা। প্ৰথমৰ প্ৰশ্নটো সুধিছিলে যে গান্ধীজীৰ মতে ৰাষ্ট্ৰ এক উপায়হে, শেষ লক্ষ্য নহয়। শুদ্ধ নে শুদ্ধ? এইটো ডেফিনেটলি শুদ্ধ হয়। তাৰপিছত পলিটিক্স ইন ইণ্ডিয়ান নামৰ গ্ৰন্থখন কোনে লিখিছিল? সেইটো হৈছে ৰজনী কোঠাৰীয়ে লিখিছিলে। তাৰপাছত এটা কুৱেশ্যন আহিছে, ভাৰতৰ সংবিধানৰ কোনটো সংশোধনীয়ে নাগৰিকৰ মৌলিক কৰ্তব্যৰ সংযোজন কৰিছে? হুইচ এমেণ্ডমেণ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এডেড ফাণ্ডামেণ্টেল ডিউটিজ অফ দ্য চিটিজেন? এইটো 42তম সংশোধনীৰ মতে। তাৰপাছত ভাৰতৰ মৌলিক অধিকাৰৰ এটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰা। মৌলিক অধিকাৰৰ বৈশিষ্ট্য বহুতখিনি আছে, তাৰ ভিতৰত আমি সমতাৰ অধিকাৰৰ কথা ক'ব পাৰোঁ। তাৰপাছত মহাৰাষ্ট্ৰৰ এটা আঞ্চলিক দলৰ নাম লিখিবলৈ কৈছে, সেইটো হৈছে শিৱসেনা। তাৰপিছত DMK কেতিয়া গঠন কৰা হৈছে? DMK গঠন কৰা হৈছিলে 17 ছেপ্টেম্বৰ 1949 চনত। সাম্প্ৰদায়িকতাৰ এটা প্ৰভাৱ লিখিবলৈ যে, সাম্প্ৰদায়িকতাৰ বহুত প্ৰভাৱ আছে। এই প্ৰভাৱবোৰৰ ভিতৰত সাম্প্ৰদায়িকতাৰ কাৰণে মানুহৰ মাজত জাতিভেদ প্ৰথাটো বেছিকৈ হয়, খুব বেছি হাই কাজিয়া হয়, সংঘৰ্ষৰ সৃষ্টি হয়। গতিকে এনেকুৱা ধৰণে তোমালোকে কাৰণবোৰ লিখিব পাৰে। তাৰপাছত দিছে যে ভাৰতৰ ৰাজনীতিত মহিলাৰ নিম্ন প্ৰতিনিধিত্বৰ এটা কাৰণ কি? এতিয়া ভাৰতৰ ৰাজনীতিত মহিলাৰ নিম্ন প্ৰতিনিধিত্বৰ এটা প্ৰধান কাৰণ হৈছে যে পলিটিক্সত কি কৰে, মহিলাসকলক তেওঁলোকক অংশগ্ৰহণৰ সুবিধাটো নিদিয়ে, এটা বায়েছ কৰে, তেওঁলোকে পক্ষপাতিত্ব কৰে যে মহিলাসকলক পুৰুষৰ সমানে অধিকাৰ দিব নালাগে, আৰু মহিলাসকলে পুৰুষৰ সমানে দায়িত্ব গ্ৰহণ কৰিব নোৱাৰে ৰাজনীতিৰ ক্ষেত্ৰত। এনেকুৱা ধৰণৰ কিছুমান কাৰণেই মহিলাসকলক ৰাজনীতিৰ ক্ষেত্ৰৰ পৰা প্ৰতিনিধিত্ব হিচাপে নিম্ন প্ৰতিনিধিত্বৰ কৰিবলৈ বা নিম্ন দায়িত্ব তেওঁলোকক দিয়া হয়। গতিকে এনেকৈ ধৰণে তোমালোকে কাৰণখিনি লিখিবা। এইখিনি মই ইংলিছত দি দিছোঁ, অসমীয়াটো কিতাপত পাবাই, বস্তুখিনি লিখি ল'বা। ইয়াৰ পাছতে কুৱেশ্যন পেপাৰখন মই দি দিছোঁ, যিখন কুৱেশ্যন পেপাৰ মতে তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যনকেইটা মই কৈ দিছিলোঁ, সেইকেইটা চাবা। ইয়াত তোমালোকৰ সেই শ্বৰ্ট নোট 8টা আহিছে, তাৰপিছত শ্বৰ্ট কুৱেশ্যন 8টা আহিছে, শ্বৰ্ট নোট লিখিবলৈ তোমালোকৰ 4টা আহিছে। এক কল্যাণকামী ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষ, বা নহ'লে তোমালোকৰ এইখিনি দিয়া হৈছে যে মৌলিক কৰ্তব্যৰ গুৰুত্ব, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহৰ কথা আহিছে, ভাৰতীয় ৰাষ্ট্ৰ আৰু ৰাজনীতি অধ্যয়নৰ গান্ধীজীৰ দৃষ্টিভংগীৰ কথা দিছে, মাৰ্ক্সীয় দৃষ্টিভংগী, সংবিধান প্ৰস্তাৱনাত ভাৰতৰ সংবিধানৰ অংশ হয় নে নহয়। গতিকে এনেকুৱা ধৰণৰ যিখিনি কুৱেশ্যন আহিছে, এই গোটেইখিনি কুৱেশ্যনখিনি কৰিবা। লগতে মই যিখন পেপাৰ দিছোঁ তোমালোকে সেইখনো চাবা। গোটেইখিনি চিলেবাছ ৱাইজ যদি পঢ়া, তোমালোকে নোৱাৰাৰ কোনো কথা নাই। গোটেই পেপাৰখিনি তোমালোকে ভালকৈ চাই যাবা। বা লাষ্টৰ ফালে আমাৰ যিটো কুৱেশ্যন দিছে যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, কিন্তু ধৰ্ম নিৰপেক্ষ সমাজ নহয়, আলোচনা কৰা। গতিকে এনেকুৱা ধৰণে কিছুমান অকণমান ক্ৰিটিকেলি কুৱেশ্যন দিব পাৰে যে ভাৰতবৰ্ষৰ সাম্প্ৰদায়িকতাবাদৰ বিকাশৰ কাৰণসমূহ লিখা। গতিকে এই প্ৰশ্নবোৰ তোমালোকে কেনেকৈ লিখিবা বা আইডিয়াটো লৈ ল'বা। যিহেতু কিতাপবোৰ ধুনীয়াকৈ ওলাইছে, তোমালোকে পাইছাই বজাৰত অলৰেডি ল'লাও। গতিকে এই যোৱা বছৰ হৈ যোৱা পেপাৰখনো তোমালোকে ছল্ভ কৰিবলৈ চোৱা, কেনেকৈ লিখিবা সেইখিনি কুৱেশ্যন ৱাইজ পঢ়া। আৰু এখন মই চেম্পুল আকাৰৰ পেপাৰ তোমালোকক বনাই দিছোঁ, যিহেতু তোমালোকৰ এইবাৰ 60 মাৰ্কছৰ কুৱেশ্যন হ'ব। এইখিনি তোমালোকে চোৱা আৰু চিলেবাছ ৱাইজ যি আছে গোটেই বস্তুখিনি পঢ়ি যোৱা, তেতিয়া নোৱাৰাৰ কোনো কথাই নাই। যদি কিবা তোমালোকৰ কনফিউজন থাকে জনাবা। ধন্যবাদ।